Very good afternoon to the students of class 9. Today in this video I am going to discuss textual and some most important additional questions and their answers from the chapter number 2, The Sound of Music, part 1 and part 2 of the Beehive English book. Okay, I have explained all in a simple way with words meaning for your better understanding. So, dear students, listen it carefully and attentively so that you can understand it. Now, without any delay, let's start with the video. Okay, तो my dear student, मैं प्रथम दियात part 1 और question answer बोर आलोचना करिसु। प्रथम question तो हल how old was Evelyn when she went to the Royal Academy of Music? That means Evelyn और बयस किमान आसिल जेतिया ताई Royal Academy of Music ले গৈছিল। Question answer तो हल when she went to the Royal Academy of Music, Evelyn was 17 years old. That means जेतिया ताई Royal Academy of Music ले গৈছিল तेतिया ताईर बयस आसिल 17। Question number 2, when was her deafness first noticed? Notice শব্দটো অর্থ হৈছে পৰিলক্ষিত কৰা and deafness শব্দটো অর্থ হৈছে বধিৰতা বা কাণেৰে নুশুনা। তো কোৱেশ্যনৰ মিনিংখিনি হল যে তাই যে কাণেৰে নুশুনে সেইখিনি প্ৰথমবাৰৰ বাবে কেতিয়া পৰিলক্ষিত হৈছিল। নেক্সট কোৱেশ্যনটো ইয়াত দিয়া আছে when was it confirmed? Confirm means নিশ্চিত কৰা। that means তাই যে কাণেৰে নুশুনে সেইখিনি কেতিয়া নিশ্চিতকৰণ কৰা হৈছিল। Okay, question answer to hol when Evelyn was 8 years old, that means jetia Evelynor boyok 8 বছৰ আছিল, then her deafness was first noticed, তেতিয়া তেখেতৰ কাণেৰে নুশুনাটো প্ৰথমবাৰৰ বাবে পৰিলক্ষিত হৈছিল। One day, এদিনাখন she was waiting to play the piano. Piano হল এবিধ বাদ্যযন্ত্ৰ। That means এদিনাখন তেখেতে পিয়ানো বজোৱাৰ কাৰণে wait কৰি আছিল। That means অপেক্ষা কৰি আছিল and was called her name to do the same. আৰু তাৰ পিছত তেখেতক এটা সময়ত পিয়ানো বজাবলৈ মাতা হৈছিল। But she did not move. কিন্তু তাই বজাবলৈ যোৱা নাছিল। ইয়াত প্ৰমাণ হল যে তাই কাণেৰে নুশুনিছিল যাৰ বাবেহে ছাৰে তেখেতক মাতাৰ পিছতো তাই পিয়ানো বজাবলৈ যোৱা নাছিল। At that time, সেই সময়তে it was discovered that she was deaf. আৰু সেই সময়তে এটো আবিষ্কাৰ কৰা হৈছিল বা বুজি পোৱা গৈছিল যে তাই কাণেৰে নুশুনে। That means তাই কলা। deaf শব্দটোৰ অৰ্থ হৈছে কলা। পিছৰ কোৱেশ্যনৰ আনসাৰটো হল at the age of 11 when she was taken to a specialist, her deafness was confirmed. A specialist means বিশেষজ্ঞ। তো ইয়াত কোৱা হৈছে এভলিনৰ 11 বছৰ বয়সত যেতিয়া তাইক স্পেচিয়েলিষ্টৰ ওচৰলৈ লৈ যোৱা হৈছিল তেতিয়া তাইৰ ডেফনেছ কনফাৰ্মড কৰা হৈছিল। Next question to hol who helped her to continue with music? ইয়াত her হল এভলিন। কোৱেশ্যনটোৰ মিনিংখিনি হল যে এভলিনৰ মিউজিক কন্টিনিউ কৰাৰ ক্ষেত্ৰত কোনে সহায় কৰিছিল। পিছৰ কোৱেশ্যনটো হল what did he do and say? আৰু সেই গৰাকী ব্যক্তি এভলিনৰ মিউজিক কন্টিনিউ কৰাত কেনেকৈ সহায় কৰিছিল আৰু লগতে কি কৈছিল। Ron Forbes, a percussionist, helped her to continue with music. পাৰ্কাছনিষ্ট শব্দটোৰ অৰ্থ হৈছে বাদ্যযন্ত্ৰকাৰ। তো ইয়াত কোৱা হৈছে ৰন ফৰবেছ নামৰ এগৰাকী ব্যক্তি আছিল। তেখেত আছিল এগৰাকী বাদ্যযন্ত্ৰকাৰ আৰু তেখেতেই এভলিনক মিউজিক কন্টিনিউ কৰাত সহায় কৰিছিল। পিছৰ কোৱেশ্যনৰ আনসাৰটো হল ৰন ফৰবেছ কুড আণ্ডাৰষ্টেণ্ড হাৰ টেলেণ্ট। ডেট মিনছ ৰন ফৰবেছে এভলিনৰ সংগীতৰ প্ৰতি থকা টেলেণ্টটো ভালদৰে বুজিব পাৰিছিল। হি টিউন টু লাৰ্জ ড্ৰামছ ইন ডিফাৰেণ্ট নোটছ। নোট মিনছ শব্দ ধ্বনি বা সুৰ আৰু টিউন মিনছ বজোৱা বজাই পেলাই শব্দ বা সুৰৰ সৃষ্টি কৰা। তো ইয়াত কোৱা হৈছে ৰন ফৰবেছে এভলিনৰ সন্মুখত দুটা ডাঙৰ ডাঙৰ ড্ৰাম ৰাখিছিল আৰু ড্ৰাম দুটা তেখেতে বিভিন্ন ধ্বনি বা সুৰৰ সৃষ্টি কৰি পেলাই বজাইছিল যাতে এভলিন শুনিব পাৰে। He asked Evelyn to listen to the notes not through ears but to sense it some other ways. Some other ways means বেলেগ কোনো উপায়েৰে। তো ইয়াত ৰন ফৰবেছে এভলিনক কৈছিল যে মই যি দুটা ড্ৰাম বজাই আছো ড্ৰামৰ পৰা সৃষ্টি হোৱা শব্দখিনি ধ্বনিখিনি বা সুৰখিনি তুমি কাণেৰে শুনিবলৈ চেষ্টা নকৰিবা। তুমি এইখিনি বেলেগ কোনো উপায়েৰে যদি শুনিব পাৰা দ্যাট মিনছ অনুভৱ কৰিব পাৰা সেইখিনি কৰিবলৈ চেষ্টা কৰা। সেন্স মিনছ অনুভৱ কৰা। Finally, অৱশেষত she could sense certain notes in different parts of her body. তো অৱশেষত কি হল এভলিনে তেখেতৰ শৰীৰৰ বিভিন্ন অংগৰ সাহায্যত মিউজিকৰ ধ্বনিখিনি বা সুৰখিনি অনুভৱ কৰিবলৈ সক্ষম হল। ওকে, তো ৰন ফৰবেছে এভলিনক এনেকৈ মিউজিক অনুভৱ কৰাত সহায় আৰু সহযোগিতা কৰিছিল। Question number 3, name the various places and causes for which Evelyn performs. Perform শব্দটোৰ অৰ্থ হৈছে কাৰ্য সম্পাদন কৰা and various শব্দটোৰ অৰ্থ হৈছে নানাবিধৰ বা বিভিন্ন। তো ইয়াত কোৱা হৈছে যে এভলিনে ক'ত গৈ পেলাই আৰু কি কি কাৰণত তেখেতে সংগীত প্ৰদৰ্শন কৰিছিল।
কুৱেশ্যনৰ আনসাৰটো হ'ল এভলিন পাৰফৰ্মড ইন ডিফাৰেণ্ট প্লেচেছ এভলিনে বিভিন্ন ঠাইত গৈ পেলাই সংগীত প্ৰদৰ্শন কৰিছিল शी টুৰ্ড দি ইউনাইটেড কিংডম উইথ আ ইউথ অৰ্কেষ্ট্ৰা অৰ্কেষ্ট্ৰা শব্দটোৰ অৰ্থ হৈছে সুৰবাহিনী মিন্স বাদ্যযন্ত্ৰকাৰসমূহৰ এটা দল যিটো দলে একলগতে বহি পেলাই বাদ্যযন্ত্ৰ বজায় তাক অৰ্কেষ্ট্ৰা বুলি কোৱা হয় এণ্ড টুৰ শব্দটোৰ অৰ্থ হৈছে ভ্ৰমণ কৰা ওকে তো ইয়াত আমি কি বুজা পালো যে এভলিনে এই দল ইউথ অৰ্কেষ্ট্ৰা লগত লৈ পেলাই তেকেতে ইউনাইটেড কিংডম লৈ যাত্ৰা কৰিছিল তাৰ পিছত কি লিখা আছে शी অডিশন ফৰ দা ৰয়েল একাডেমি অফ মিউজিক এণ্ড স্কোৰ্ড দি হাইয়েষ্ট মাৰ্কস ইন দা হিষ্ট্ৰী অফ দি একাডেমি দ্যাট মিন্স এভলিনে ৰয়েল একাডেমি অফ মিউজিক লৈ গৈছিল তাত যাই পেলাই অডিশন দিছিল অডিশন মিন্স ওৱান কাইণ্ড অফ টেষ্ট আৰু অডিশন দিয়াৰ পিছত তেকেতে সেইটো একাডেমিৰ হিষ্ট্ৰীত আটাইতকৈ বেছি নম্বৰ পাবলৈ সক্ষম হৈছিল She performed in hospitals and prisons. Prison শব্দটোৰ অৰ্থ হৈছে কাৰাগাৰ তো ইয়াত কোৱা হৈছে এভলিন লগতে হস্পিটেল আৰু প্ৰিজনত গৈ পেলাই সংগীত প্ৰদৰ্শন কৰিছিল তাত থকা মানুহসকলক আনন্দ প্ৰদান কৰাৰ বাবে She also gave priority to classes for young musicians. Priority শব্দটোৰ অৰ্থ হৈছে অগ্ৰগতি বা প্ৰাথমিকতা অৰ্থাৎ এভলিনে ইয়াং মিউজিচিয়ানসকলক প্ৰাথমিকতা দিছিল আৰু সিহঁতক মিউজিকৰ প্ৰতি উৎসাহিত কৰিছিল আৰু লগতে অনুপ্ৰাণিত কৰিছিল I move on to another question. How does Evelyn hear music? That means Evelyn কেনেকৈ মিউজিক শুনা পাইছিল এই কুৱেশ্যনটো এটা অৰ কুৱেশ্যন দিয়া আছে that means কুৱেশ্যন দুটা একে হয় অৰ কুৱেশ্যনটো হ'ল ইয়াত how does Evelyn feel or sense music despite her deafness deafness means বধিৰতা and despite শব্দটোৰ অৰ্থ হৈছে সত্ত্বেও তো এইটো প্ৰশ্নৰ মিনিংখিনি হ'ল যে এভলিনে কাণেৰে নুশুনাৰ সত্ত্বেও কেনেকৈ মিউজিক অনুভৱ কৰিব পাৰিছিল তো কুৱেশ্যনৰ আনসাৰটো মই এতিয়া বুজাই দিছোঁ তোমালোকে মনোযোগেৰে শুনিবা আৰু কুৱেশ্যনৰ আনসাৰটো অলপ দীঘল হ'ব কুৱেশ্যনৰ আনসাৰখিনি হ'ল since Evelyn was completely deaf means কাণেৰে নুশুনা and since means যিহেতু এভলিনে সম্পূৰ্ণভাৱে কাণেৰে নুশুনে so she could not hear the sound of music with her ears সেইকাৰণে তেখেতে মিউজিকৰ শব্দ বা ধ্বনিখিনি তেখেতৰ কাণেৰে শুনিব পৰা নাছিল but she could sense the notes in some other ways means বেলেগ কোনো উপায়েৰে and notes means মিউজিকৰ ধ্বনি বা সুৰখিনি কথা কোৱা হৈছে তো ইয়াত কোৱা হৈছে যে যিহেতু এভলিনে কাণেৰে নুশুনে সেই কাৰণে মিউজিকৰ ধ্বনি বা সুৰখিনি তেখেতে বেলেগ কোনো উপায়েৰে অনুভৱ কৰিব পাৰিছিল She could sense certain notes in different parts of her body. That means তেখেতে যেহেতু কাণেৰে শুনা নাছিল অনুভৱ কৰিব পাৰিছিল আৰু তাৰ পিছত কি হ'ল তাৰ পিছত এভলিনে তেখেতৰ শৰীৰৰ বিভিন্ন অংগৰ সাহায্যত মিউজিকৰ ধ্বনি বা সুৰখিনি অনুভৱ কৰিব পাৰিছিল She could feel the vibration of notes because she opened her mind and body to them. Vibration means কম্পন কিহৰ কম্পনৰ কথা কোৱা হৈছে মিউজিকৰ ধ্বনিৰ কম্পনৰ কথা কোৱা হৈছে তো ইয়াত আমি কি বুজা পালো আমি ইয়াত বুজা পালো যে এভলিনে মিউজিকৰ ধ্বনি বা সুৰখিনি অনুভৱ কৰিব পাৰিছিল কাৰণ সেই ধ্বনি বা সুৰখিনিৰ প্ৰতি তেখেতে নিজৰ মনখিনি সম্পূৰ্ণৰূপে উৎসৰ্গা কৰি দিছিল বা অনুভৱ কৰিবলৈ যত্ন কৰিছিল যাৰ বাবে তেখেতে তেখেতৰ শৰীৰৰ বিভিন্ন অংগৰ সাহায্যত সেই মিউজিকৰ ধ্বনি বা সুৰখিনি অনুভৱ কৰিব পাৰিছিল According to Evelyn, music pours in through every parts of our body. Pour শব্দটোৰ অৰ্থ হৈছে ঢালি দিয়া and according to means মতে তো এভলিনৰ মতে তেখেতৰ শৰীৰত মিউজিকখিনি পানীৰ নিচিনাকৈ ঢাল খায় It tingles in her skin. Tingle শব্দটোৰ অৰ্থ হৈছে হিৰ কৰা অৰ্থাৎ মিউজিকৰ ধ্বনিখিনি বা কম্পনখিনি আহি তেখেতৰ শৰীৰত খুন্দা খায় তো ইয়াত কোৱা হৈছে তেখেতৰ শৰীৰৰ চামৰাত মিউজিকৰ ধ্বনিখিনি খুন্দা খায় অৰ্থাৎ টিংগল কৰে তাৰ পিছত কোৱা হৈছে her cheekbones and even her hair could feel the vibration of music cheekbone শব্দটোৰ অৰ্থ হৈছে হনু that means গালৰ তলৰ হাড় তো ইয়াত কোৱা হৈছে তেখেতৰ শৰীৰৰ cheekbone hair এই অংগসমূহ মিউজিকৰ কম্পনসমূহ অনুভৱ কৰিব পাৰিছিল She puts off her shoes on the wooden platform so that the vibration may pass through her bare feet and goes up her legs puts off means খুলি দিয়া ওকে তো ইয়াত আমি কি বুজা পালো যে এভলিনে যেতিয়া উডেন প্ল্যাটফৰ্ম দ্যাট মিন্স কাঠেৰে নিৰ্মিত মঞ্চত যেতিয়া সংগীত প্ৰদৰ্শন কৰিছিল তেতিয়া প্ৰথমত তেখেতে নিজৰ ভৰিৰ পৰা জোতাবোৰ খুলি দিছিল কাৰণ মিউজিকৰ কম্পনখিনি যাতে তেখেতৰ ভৰিয়েদি ওপৰলৈ উঠিব পাৰে আৰু তেখেতে যাতে মিউজিকৰ সুৰখিনি অনুভৱ কৰিব পাৰে তো এভলিনে এনেকৈ মিউজিকৰ কম্পন বা মিউজিকৰ সুৰখিনি তেখেতৰ শৰীৰৰ বিভিন্ন অংগৰ সহায়ত শুনিব পাৰিছিল বা অনুভৱ কৰিব পাৰিছিল
মই ইয়াত কিছুমান মোস্ট ইম্পৰ্টেণ্ট এডিশ্যনেল কুৱেশ্যনছ এণ্ড দেয়াৰ এনচাৰ্ছ লৈ আহিছোঁ তোমালোকে পঢ়ি ল'বা দেই তোমালোকৰ এক্সামিনেশ্যনৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় প্ৰথম কুৱেশ্যনটো মই পঢ়াই দিছোঁ প্ৰথম কুৱেশ্যনটো লিখা আছে হু আস্কড এভলিনছ পেৰেণ্টছ টু টেক হাৰ টু আ স্পেচিয়েলিষ্ট অৰ্থাৎ এভলিনক স্পেচিয়েলিষ্টৰ ওচৰলৈ লৈ যোৱাৰ কাৰণে এভলিনৰ মা দেউতাকক কোনে কৈছিল কুৱেশ্যনৰ আনচাৰটো হ'ল এভলিনছ হেডমিষ্ট্ৰেছ আস্কড হাৰ পেৰেণ্টছ টু টেক হাৰ to a specialist অৰ্থাৎ এভলিনৰ হেড মিষ্ট্ৰেছে তেখেতৰ মা দেউতাকক স্পেচিয়েলিষ্টৰ ওচৰলৈ লৈ যাবলৈ কৈছিল Question number 2 name the person who spotted Evelyn's potential in the field of music that means Evelynor যে মিউজিকৰ প্ৰতি ইন্টাৰেষ্ট আছে বা মিউজিকৰ তেখেতৰ ট্যালেন্ট আছে সেই কথাটো কোনে জনা পাইছিল সেই ব্যক্তিগৰাকীৰ নাম লিখিবলৈ কৈছে আনসাৰটো হ'ল ৰন ফৰবেজ spotted Evelyn's potential in the field of music সেই ব্যক্তিগৰাকী হ'ল ৰন ফৰবেজ যিজনে বুজা পাইছিল যে এভলিনৰ মিউজিকৰ প্ৰতি ট্যালেন্ট আছে Question number 3 name the languages which Evelyn did manage to learn Evelyn কোনবোৰ ভাষা শিকিছিল আনসাৰটো হ'ল the languages which Evelyn managed to learn are তেখেতে শিকা ভাষাসমূহ হ'ল প্ৰথমটো হ'ল ফ্ৰান্স এণ্ড মাষ্টাৰ বেচিক জাপানিজ এই দুটা ল্যাঙ্গুৱেজ তেখেতে লাৰ্ন কৰিছিল ওকে তো ডিয়াৰ ষ্টুডেণ্ট কুৱেশ্যনৰ আনসাৰবোৰ ইয়াতে সমাপ্ত হ'ল মই আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা যদি তোমালোকে উপকৃত হৈছা তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট আৰু লগতে সাবস্ক্ৰাইব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা দেই তেনেহলে আজিলৈকে এইখিনিয়ে ধন্যবাদ হেভ আ গুড ডে